Hello everyone, welcome back to Unique Learning. আজি মই ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যনৰ ওপৰত এটা টপিক সিলেক্ট কৰি আনিছো। সেই টপিকটোৰ ওপৰতে আজি আলোচনা কৰিম। টপিকটো হৈছে হোৱাট ইজ কনষ্টিটিউশ্যন, মানে সংবিধান কি। এতিয়া সংবিধান কি বুলি জানিবলৈ হ'লে আমি প্ৰথমতে চাই লওঁ আহা। A constitution is a set of fundamental rules that determine how a country or state is run. মানে এখন দেশ বা ৰাষ্ট্ৰ চলাবলৈ হ'লে কিছুমান মৌলিক নিয়ম লিখিত আকাৰত প্ৰকাশ কৰা হয়, তাকে সংবিধান বুলি কয়। যাতে দেশখন সুচাৰুৰূপে চলাবলৈ আমাক যি নীতি নিয়মৰ প্ৰয়োজন হয় তাকেই সংবিধান বুলি কয়। আমাৰ সংবিধানৰ পিতৃ হিচাপে আমি সকলোৱে জানো তেখেতৰ নাম হৈছে ডক্টৰ ভীমৰাও আম্বেদকাৰ, যাক চমুকৈ কয় ডক্টৰ B.R. আম্বেদকাৰ, ফাদাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। The Constitution of India is the longest written national constitution in the world. আমাৰ ভাৰতৰ সংবিধানখন এখন পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ লিখিত সংবিধান হিচাপে জনা যায়। এই সংবিধানখন ৰচনা কৰিবলৈ বনাবলৈ সময় লাগিছিলে 2 year 11 months and 18 days, 2 বছৰ 11 মাহ আৰু 18 দিন, প্ৰায় 3 বছৰেই লাগিছিল। Making of the Constitution of India by Cabinet Mission Plan 1946, 26 November. আমাৰ কনষ্টিটিউশ্যনখন কেতিয়া বনোৱা হৈছিলে? কেবিনেট মিছন প্লেনৰ দ্বাৰা ইয়াক সজোৱা হৈছিলে 1946 চনৰ 26 নৱেম্বৰ তাৰিখে। আৰু এই 26 নৱেম্বৰ তাৰিখটোক আমাৰ ভাৰতবৰ্ষই সংবিধান দিৱস হিচাপে পালন কৰে, কনষ্টিটিউশ্যন ডে হিচাপে পালন কৰে। আৰু এই কনষ্টিটিউশ্যনখন বনাওঁতে যি ফাৰ্ষ্ট মিটিং হৈছিলে সেইখন হৈছিলে 9 ডিচেম্বৰ 1946 দিনাখন ফাৰ্ষ্ট মিটিং হৈছিলে। এই কনষ্টিটিউশ্যনখনৰ যি ফাৰ্ষ্ট প্ৰেচিডেণ্ট হৈছিলে ডক্টৰ শশীদানন্দ সিনহা, তেওঁ ফাৰ্ষ্ট প্ৰেচিডেণ্ট হিচাপে তেওঁ উঠোৱা হৈছিলে, তেওঁ চিলেকশ্যন কৰিছিলে। কিন্তু ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক ইলেক্টেড কৰিছিলে, ইলেকশ্যন হৈ তেখেতক চিলেক্ট কৰিছিলে ফাৰ্ষ্ট প্ৰেচিডেণ্ট হিচাপে। যদি ইলেক্টেড প্ৰেচিডেণ্ট বুলি আহে তেতিয়াহ'লে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ হ'ব, যদিহে ফাৰ্ষ্ট চিলেক্টেড প্ৰেচিডেণ্ট হিচাপে যদি আহে তেতিয়া ডক্টৰ শশীদানন্দ সিনহা হ'ব। এতিয়া on 26 November 1949 the Constitution was declared. আমাৰ সংবিধানখন কেতিয়া প্ৰকাশ পাইছিলে? 26 নৱেম্বৰ 1949 চনৰ দিনাখন। এই কনষ্টিটিউশ্যনখনৰ যি ড্ৰাফটিং কমিটি আছে তাৰ ফাদাৰ হৈছে ডক্টৰ B.R. আম্বেদকাৰে। যিহেতু সংবিধানখনৰ পিতৃ তেখেতৰ দ্বাৰা সংবিধান এখন যে হ'ব লাগে সেই কথাটো মানে প্ৰকাশ পাইছিলে। কিন্তু সংবিধানখনৰ যিটো আইডিয়া সেইটো M.N. ৰয় তেখেতৰ দ্বাৰা আইডিয়াটো লৈ আহিছিলে। আৰু এই আমাৰ ভাৰতবৰ্ষৰ যি সংবিধানখন যি লিখিত সংবিধান, এই সংবিধানখন কিন্তু পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ লিখিত সংবিধান বুলি আমি আগতে কৈছোঁ। এই সংবিধানখন কেতিয়া আহিছিলে আমাৰ কেম ইনটু ফ'ৰ্চলৈ, মানে ইয়াক 26 জানুৱাৰী 1950 চনৰ দিনাখন এই সংবিধানখনে পূৰ্ণ ৰূপ প্ৰকাশ পাইছিলে। সেইদিনাখনৰ পৰা সংবিধানখন ভাৰতবৰ্ষত আৰম্ভ হৈছিল। সেইকাৰণে 26 জানুৱাৰী দিনটোক
ৰিপাব্লিক ডে হিচাপে পালন কৰা হয় গণতন্ত্ৰ দিৱস হিচাপে যি আমি পালন কৰোঁ সেইকাৰণে এই সংবিধানখনত 395 articles 22 parts and 8 schedules আছে যেতিয়া সংবিধানখন গঠন কৰিছিলে তেতিয়া তাত 395 22 আৰু 8 শিডিউল আছিলে কিন্তু বৰ্তমান 465 articles 25 parts and 12 schedules আছে আৰু এটা কথা এখিনিতে কৈ যাওঁ যে the constitution specially chosen this day because এই যে 26 তাৰিখটো এই কাৰণে চইচ কৰা হৈছিল কাৰণ 1930 চনৰ যি পূৰ্ণ স্বৰাজ ডে সেইদিনাখনে পালন কৰা হৈছিল 1930 চনৰ 26 তাৰিখে 26 নৱেম্বৰ তাৰিখে পূৰ্ণ স্বৰাজ দিৱস পালন কৰা হৈছিল সেইকাৰণে 26 তাৰিখটোকে আমাৰ সংবিধানখনৰ ডে হিচাপে বা সংবিধানখন কেম ইনটু ফ'ৰ্চলৈ অনা হৈছিল আজিৰ ক্লাছটো ইমানেই আছিল থ্যাংক ইউ আমাৰ সংবিধানখন কেতিয়াৰ পৰা আৰম্ভ হৈছিল 26 জানুৱাৰী 1950 চনৰ দিনাখনৰ পৰা আমাৰ সংবিধানখন আমাৰ কৰ্তব্যলৈ আহিছিল কেম ইনটু ফ'ৰ্চ অন 26 জানুৱাৰী 1950